নমস্কাৰ মই এজন ডাক্তৰ আৰু মই আজি এটা বৰ দৰকাৰী কথা ক'বলৈ ওলাইছো মনোযোগেৰে শুনিব আপোনালোকেতো জানেই যে এন্টিবায়োটিক ঔষধে কোটি কোটি মানুহৰ প্ৰাণ ৰক্ষা কৰে কিন্তু এতিয়া বেমাৰ বিয়পোৱা ব্যাক্টেৰিয়া আগতকৈ অধিক শক্তিশালী হৈ পৰিছে এতিয়া সিহঁতৰ ওপৰত এন্টিবায়োটিকৰ প্ৰভাৱ কম হ'বলৈ ধৰিছে এয়া এই কাৰণে হৈছে কিয়নো আপোনালোকে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ এন্টিবায়োটিক খায় সৰ্দি লাগিল এন্টিবায়োটিক খালে ভাইৰেল অথবা ফ্লু হ'ল তেতিয়াও এন্টিবায়োটিক খায় য'ত নেকি এন্টিবায়োটিক্স এই সকলোবোৰৰে চিকিৎসা নহয় ইয়াৰোপৰি এন্টিবায়োটিক্সৰ কোৰ্স সদায় সম্পূৰ্ণ কৰিব লাগে বহুতে ইয়াক মাজতেই এৰি দিয়ে এনেকুৱা কৰিয়ে আমি ব্যাক্টেৰিয়াক এন্টিবায়োটিক্স ৰেজিস্ট্যান্ট কৰি তুলিছো কিন্তু এতিয়াও সময় আছে মনত ৰাখিব এন্টিবায়োটিক্স কেৱল তেতিয়াহে ল'ব যেতিয়া ডক্টৰে প্ৰেছক্ৰাইব কৰে আৰু এন্টিবায়োটিক্সৰ খুৰাক সম্পূৰ্ণকৈ আৰু সময়মতে সেৱন কৰিব মন কৰিব ঔষধৰ পেকেটত ৰঙা আঁচ অৰ্থাৎ ডাক্তৰৰ পৰামৰ্শ আৱশ্যকীয় হয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয় ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি